আজিৰ প্ৰজন্মই ৰাজনৈতিকভাৱে অংশীদাৰিত্ব কৰাৰ প্ৰয়োজন আমি নতুন প্ৰজন্মই কি বিচাৰিছে ভাৰতবৰ্ষখনক কিদৰে আগুৱাই নিব বিচাৰিছে এই ভিজনটো ক্লিয়াৰ হয় ক্ষমতাই প্ৰধান উদ্দেশ্য হ'ব নালাগে মন্ত্ৰী বিধায়কে শেষ লক্ষ্য হ'ব নালাগে বহু জনপ্ৰতিনিধি আছে যে সংসদৰ মজিয়াত যেনে ধৰণেৰে একোটা অঞ্চলৰ সমস্যাৰ মাত মাতিব লাগে বহু সময়ত কিন্তু মাত মতা দেখিবলৈ আমি নেপাওঁ সেই সকল জনপ্ৰতিনিধিৰ কিমান প্ৰয়োজনীয়তা আছে আজিৰ সমাজত চাওক এনেকুৱা বহুত সদনলৈকে যায় তেওঁলোকে ধৰক সদনৰ কামকাজৰ বিষয়ে নাজানে সদনত প্ৰশ্নৰ উত্থাপন কৰিব নাজানে কিন্তু দলীয় মানে টিকেট লাভ কৰাৰ পিছতে সদনলৈকে যায় হেয়া কিন্তু লাহে লাহে পৰিৱৰ্তন হৈছে আগতে যি ধৰণৰ ব্যৱস্থা আছিল আজিৰ সদনত চাব যে যেটো লাইভ স্ক্ৰিনিং হয় বিভিন্ন সময় টেলিভিছনত আহে নিজৰ সমস্যাক লৈ সমষ্টিৰ সমস্যাক লৈ নিজৰ মানে এলেকাক লৈ কিমান মাত মাতিছে তাক লৈ হৰব হোৱা পৰিলক্ষিত হয় আৰু যেহেতু আপোনাৰ আৰু এটা কথা উল্লেখ কৰিব বিচাৰিম যে এই যেটো যুৱ প্ৰজন্মৰ ভূমিকা বুলি কোৱাৰ সমান্তৰালভাৱে আজি চাব নীতিন নবীন ডাঙৰীয়া নীতিন নবীন একদম ভাৰতবৰ্ষৰ যদি যুৱ প্ৰজন্মৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত চাই বিহাৰৰ 5বাৰকৈ বিধায়ক আৰু 45 বছৰ বয়সত ভাৰতীয় জনতা পাৰ্টিৰ বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ সভাপতিৰ দৰে দায়িত্ব পাইছে মানে যুৱ প্ৰজন্মক দলই আগবঢ়াই দিছে যাতে যুৱ প্ৰজন্মই আমাৰ সমস্যাসমূহ আমি নতুন প্ৰজন্মই কি বিচাৰিছে ভাৰতবৰ্ষখনক কিদৰে আগুৱাই নিব বিচাৰিছে এই ভিজনটো ক্লিয়াৰ হয় সেইবাবে এই 65-70 ইয়াৰ্ছৰ মানুহক গুছাই বা আতৰাই দলৰ এই ধৰণৰ নতুন প্ৰজন্মক দিয়া পৰিলক্ষিত হৈছে আমাৰ কথাটো স্পষ্ট যে আজিৰ প্ৰজন্মই ৰাজনৈতিকভাৱে অংশীদাৰিত্ব কৰাৰ প্ৰয়োজন এইবাৰ বিধানসভাৰ নিৰ্বাচনত চাব নতুন ভোটাৰ ফাৰ্ষ্ট টাইম ভোটাৰ 5,60,000 তেওঁলোকে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব আৰু এই সংখ্যাটো প্ৰতিটো সমষ্টিতে 12ৰ পৰা 15,000 নতুন ভোটাৰ এড হৈছে এই ভোটাৰসকলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব তেওঁলোকে জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা লব কাৰণ তেওঁলোকে ভোট দিব আৰু ভোটৰ পৰাই নিৰ্ধাৰণ হ'ব যে তেওঁলোকৰ জনপ্ৰতিনিধি কোন হ'ব সেইহে আমাৰ নতুন প্ৰজন্মটোৱে যিসকল শিক্ষিত দক্ষ আৰু যিসকলৰ ভিজন আছে সমাজৰ প্ৰতি কিবা এটা কৰাৰ লক্ষ্য আছে কাৰণ ক্ষমতাই প্ৰধান উদ্দেশ্য হ'ব নালাগে যদি কোনোবাই ৰাজনীতিত কৰিছে মন্ত্ৰী বিধায়কে শেষ লক্ষ্য হ'ব নালাগে সমাজৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু সমাজখনক যাতে দীৰ্ঘকাললৈ আগুৱাই নিব পাৰি